Hello everyone, welcome to SS Learning Studio. আজি আমি বেদিক লিটাৰেচাৰৰ ঋগবেদাৰ পাৰ্ট 2 আৰম্ভ কৰিবলৈ গৈ আছো। যোৱাকালি আমি ঋগবেদাৰ আৰম্ভণি, ইয়াৰ অৰ্থ, ইয়াৰ গঠন, ইয়াৰ বিষয়ে আমি আলোচনা কৰিছিলো। আজি আমি ঋগবেদাৰ দাৰ্শনিক দিশ, ধৰ্মীয় আচৰণ, সামাজিক আৰু সাংস্কৃতিক অন্তৰ্দৃষ্টি কি আছে, ভাষা সাহিত্যৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ আছে বা আধুনিক যুগৰ লগত ইয়াৰ প্ৰাসংগিকতা কেনেকুৱা আছে তাৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথম যেটো আছে সেইটো হ'ল আমাৰ দাৰ্শনিক দিশ অৰ্থাৎ philosophical aspects. The Rig Veda is primarily a collection of hymens. যেহেতু ঋগ্বেদ মূলত স্তুতিগীতৰ এক সংকলন. It contains deep philosophical insights. ইয়াত গভীৰ দাৰ্শনিক অন্তৰ্দৃষ্টি আছে। আমি ইতিমধ্যে জানো যে প্ৰাচীন কালত আৰ্যসকলে ঋগবেদৰ যিবিলাক স্তুতিগীত আছিল সেইবিলাকৰ জৰিয়তে দেৱতাসকলৰ সন্তুষ্টিৰ কাৰণে উৎসৰ্গিত কৰিছিলে। গতিকে ইয়াত এক গভীৰ দাৰ্শনিক অন্তৰ্দৃষ্টি আছে। Some hymens inquire into a mysterious of creation, the nature of the universe, and the relationship between the divine and the human. কিছুমান স্তুতিগীতত আমি গম পাইছোঁ যে সৃষ্টিৰ ৰহস্য, বিশ্বব্ৰহ্মাণ্ডৰ প্ৰকৃতি আৰু ঐশ্বৰিক আৰু মানুহৰ মাজৰ যি সম্পৰ্ক আছে তাৰ বিষয়ে অনুসন্ধান কৰা হয়। The Nasadiya Sukta is a remarkable hymen that speculates about the origin of the universe, questioning whether even the gods know how creation happened. নাসাদিয়া সুক্ত হৈছে এক উল্লেখযোগ্য স্তুতিগীত যি বিশ্ব ব্ৰহ্মাণ্ডৰ যি উৎপত্তি আছে তাৰ বিষয়ে অনুমান কৰে, আনকি দেৱতাসকলেও কেনেকৈ সৃষ্টি হৈছিল সেইটো সিহঁতে জানেনে সেইটো লৈ প্ৰশ্ন উত্থাপন কৰে। Another philosophical aspect is the concept of Reta, যেটো হ'ল cosmic order. যে আন এটা দাৰ্শনিক দিশ হৈছে ৰতা, মহাজাগতিক ক্ৰমৰ যিটো আমাৰ ধাৰণা, which later developed into the Hindu idea of dharma. যিয়ে পিছলৈ ধৰ্মৰ যিটো হিন্দু ধাৰণাত বিকশিত হৈছিল। অৰ্থাৎ আমি গম পাওঁ যে সৃষ্টিৰ কেনেকৈ হৈছিল তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হৈছিল, লগতে মহাজাগতিক ক্ৰমৰ যিটো ধাৰণা তাৰ পৰাহে আমাৰ হিন্দু ধৰ্মৰ যিটো বিকাশ হৈছিল সেইটো বুলি ক'ব পাৰি। The Rig Veda seers envisioned a universe governed by moral and natural order that maintain balance and harmony. ঋগবেদে দৰ্শকে নৈতিক আৰু প্ৰাকৃতিক ব্যৱস্থাৰ দ্বাৰা পৰিচালিত এখন বিশ্বব্ৰহ্মাণ্ডৰ কল্পনা কৰিছিল যি ভাৰসাম্য আৰু সম্প্ৰীতি বজাই ৰাখিছিল। গতিকে এয়া আছিল আমাৰ ফিলচফিকেল এছপেক্ট বা দাৰ্শনিক দিশ। আমাৰ নেক্সট যেটো হ'ল ধৰ্মীয় আচৰণ অৰ্থাৎ ৰিলিজিয়াছ practices. The Rig Veda reflects the religious life of the early Aryans. ঋগবেদে প্ৰাৰম্ভিক আৰ্যসকলৰ ধৰ্মীয় জীৱনক প্ৰতিফলিত কৰে। Sacrifices were central to their faith and the fire playing a crucial role as the medium between humans and the gods. তেওঁলোকে বিশ্বাসৰ কেন্দ্ৰবিন্দু আছিল ত্যাগ
ত্যাগ কৰিছিল কেনেকৈ? যজ্ঞৰ জৰিয়তে, য'ত জুই অৰ্থাৎ অগ্নি মানুহ আৰু দেৱতাৰ মাজত এক মাধ্যম হিচাপে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। যেনেকৈ আজিও আমাৰ হিন্দু ধৰ্ম মতে আমাৰ কিছুমান ধৰ্মীয় জীৱনৰ প্ৰতিফলিত কৰিবলৈ আমি কিছুমান যজ্ঞ কৰোঁ, আৰু সেই যজ্ঞত মূল আধাৰ হিচাপে ব্যৱহৃত হয় জুই অৰ্থাৎ অগ্নি, যিটোৱে মানুহ আৰু দেৱতাৰ মাজত এক গুৰুত্বপূৰ্ণ মাধ্যমৰ ভূমিকা পালন কৰে। The hymns were recited during these rituals to invoke divine blessings. Cows, rivers, natural forces were revered, showing the agrarian and pastoral base of Vedic society. গৰু, নদী, প্ৰাকৃতিক শক্তিক সন্মান জনোৱা হৈছিল। কিন্তু এই ৰীতি নীতি যিবিলাক কৰা হৈছিল, যজ্ঞ কৰা হৈছিল, সেই সময়ত ঐশ্বৰিক আশীৰ্বাদ পাবৰ বাবে কিছুমান স্তুতি গীতৰ আবৃত্তি কৰা হৈছিল, যাৰ পৰা আমাৰ দেৱতাসকল সন্তুষ্ট হৈ আমাক কিছুমান নিৰ্দিষ্ট জীৱনশৈলীত আমাক সহায় কৰিছিল, আমাক শক্তি প্ৰদৰ্শন কৰিছিল, অৰ্থাৎ আমাক জীৱনশৈলীৰ সুবিধা প্ৰদান কৰিছিল। ইয়াৰ পৰিৱৰ্তে আমি দেখা পাইছিলোঁ যে হিন্দু ধৰ্মৰ বিপৰীতে যিবিলাক ঋগবেদিক যুগত আমাৰ মূৰ্তি পূজা অনুপস্থিত আছিল, সেই সময়ত কোনো ধৰণৰ মূৰ্তি পূজা হোৱা নাছিল। Unlike later Hinduism, idol worship was absent in the Rigvedic period. Instead, natural elements and cosmic forces were personified as deities. The emphasis was on prayers, sacrifices, and recitation of hymns. প্ৰাৰ্থনা, বলিদান আৰু ভজন পাঠৰ ওপৰতহে গুৰুত্ব দিয়া হৈছিল। গতিকে ধৰ্মীয় আচৰণৰ পৰা আমি গম পালোঁ যে ত্যাগ হ'ল এই বিশ্বাসৰ মূল কেন্দ্ৰবিন্দু, য'ত যজ্ঞ কৰা হৈছিল আৰু ইয়াৰ মূল আধাৰ আছিল জুই অৰ্থাৎ অগ্নি। ইয়াত ঐশ্বৰিক আশীৰ্বাদৰ বাবে কি কৰা হৈছিলে? কিছুমান স্তুতি গীত আবৃত্তি কৰা হৈছিলে। আৰু ঋগবেদত এইটো উল্লেখিত আছে যে তাত কোনো ধৰণৰ মূৰ্তি পূজা নাছিল। ইয়াৰ পৰিৱৰ্তে যিবিলাক প্ৰাকৃতিক উপাদান বা মহাজাগতিক শক্তি আছিল, সিহঁতক দেৱতা হিচাপেহে প্ৰকাশ কৰা হৈছিল। আৰু প্ৰাৰ্থনা, বলিদান আৰু ভজন পাঠৰ ওপৰতহে গুৰুত্ব দিয়া হৈছিল। নেক্সট হ'ল ছ'চিয়েল এণ্ড কালচাৰেল ইনচাইটছ, সামাজিক আৰু সাংস্কৃতিক অন্তৰ্দৃষ্টি। The Rigveda period provides valuable insights into the social life of early Aryans. Society was largely pastoral, though agriculture was also practiced. Cattle were considered wealth, and wars were often fought for cows and land. The family was patriarchal, but women also enjoyed a respectable position and participated in rituals and intellectual discussions. ইয়াৰ পৰা আমি গম পালোঁ যে ঋগবেদে প্ৰাৰম্ভিক আৰ্যসকলৰ যিবিলাক সামাজিক জীৱনশৈলী তাৰ বিষয়ে এটা মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰিছিল। সমাজখন প্ৰধানকৈ পশুপালক আছিল, যদিও তাত কৃষি ব্যৱস্থাৰ কৰা হৈছিল। গৰুবিলাকক অৰ্থাৎ পশুবিলাকক সম্পদ হিচাপেহে গণ্য কৰিছিল, আৰু প্ৰায় দেখা গৈছিল যে মাটি আৰু গৰুৰ কাৰণে যুদ্ধ হৈছিল। সেই সময়ত পৰিয়াল আছিলে পিতৃতান্ত্ৰিক, কিন্তু সেইটোৰ অৰ্থ নাছিল যে মহিলাসকলক অসন্মান কৰা হৈছিল। সেইটোৰ যুগতো পিতৃতান্ত্ৰিক সমাজতো মহিলাসকলক এক সন্মানীয় স্থিতি উপভোগ কৰিবলৈ বা ৰীতি নীতি আৰু যিবিলাক বৌদ্ধিক আলোচনা আছিল তাত অংশগ্ৰহণ কৰাৰ সুবিধা দিয়া হৈছিল। The text also shows the early development of social stratification, while not rigid references to priests
warriors, and commoners are present. The later Varna system had its roots here, though it was less rigid in Rigveda society. গতিকে ইয়াৰ পৰা এইটো দেখা গ'ল যে সামাজিক স্তৰ বিন্যাসৰ যিটো বিকাশ ইয়াত দেখুওৱা হৈছে সমাজটো কঠোৰ নাছিল পুৰোহিত যেনে আমাৰ ব্ৰাহ্মণসকল যোদ্ধা অৰ্থাৎ ক্ষত্ৰিয়সকল সাধাৰণ লোক অৰ্থাৎ বৈশ্যসকলৰ কথা উল্লেখ কৰা হৈছিল পৰৱৰ্তী বৰ্ণ ব্যৱস্থাৰ মূল আছিল ইয়াত যদিও ঋগবেদিক সমাজত ই অতি কম কঠোৰ আছিল ইয়াৰ পৰা আমি এটা বস্তু লক্ষ্য কৰিব পাৰোঁ যে ঋগবেদিক যিটো সমাজ ব্যৱস্থা আছিল কঠোৰ নাছিল প্ৰত্যেকজন মানুহে ৰীতি নীতি বৌদ্ধিক আলোচনাত পুৰুষ মহিলাক সমানে সন্মান প্ৰদান কৰা হৈছিল মানুহৰ জীৱনশৈলী অতিশয় সাধাৰণ আছিল যিহেতু পশুক সিহঁতে সম্পদ হিচাপে গুৰুত্ব দিছিলে আৰু সমাজ ব্যৱস্থাটো কঠোৰ নৈ সৰল সহজ আছিল নেক্সট পইণ্ট হ'ল language and literature. The hymns of Rigveda are poetic, employing rich imagery, symbolism, and metaphors. The language is archaic Sanskrit with many words no longer in use today. The poetic brilliance makes it not only a religious scripture, but also a great work of literature. ভাষা সাহিত্যৰ ক্ষেত্ৰতো আমি দেখা পাইছোঁ যে ঋগবেদ যথেষ্ট কাব্যিক আছিল যেনেকৈ ঋগবেদৰ যিবিলাক আমাৰ শ্ৰুতি গীতবোৰ সেইবোৰ কাব্যিক য'ত কি আছিল দেখা গৈছিল যে কিছুমান সমৃদ্ধ ছবি বা প্ৰতীক বা আৰু ৰূপক ব্যৱহাৰ কৰা হয় সেইখিনিত আৰু এই গীতবোৰ ৰচনা কৰা হৈছিলে পুৰণি সংস্কৃতত যিবোৰৰ ভাষা বা শব্দ আজিকালি আমাৰ ব্যৱহাৰ নহয় ইয়াৰ যিটো কাব্যিক উজ্জ্বলতা আছিল ইয়াক কেৱল এটা ধৰ্মগ্ৰন্থ বুলি আমি ক'ব নোৱাৰোঁ যে সাহিত্যৰ এটা ৰচনা সৃষ্টি কৰিছে বুলি ক'ব পাৰি The Rigveda also influenced later Indian texts like the Brahmans, Upanishads, and epics. The philosophical seeds sown in the Rigveda matured into profound metaphysical concepts in Upanishads. ঋগবেদে ব্ৰাহ্মণ উপনিষদ আৰু মহাকাব্যৰ দৰে পৰৱৰ্তী ভাৰতীয় গ্ৰন্থসমূহকো প্ৰভাৱিত কৰিছিল ঋগবেদত ৰোপণ কৰা যিবিলাক দাৰ্শনিক বীজ সেইবোৰ উপনিষদত গভীৰ আধ্যাত্মিক ধাৰণাবিলাকত পৰিপক্ক হৈছিল গতিকে ভাষা আৰু সাহিত্যৰ ক্ষেত্ৰত দেখা পাইছোঁ যে আমাৰ ঋগবেদৰ যিবোৰ স্তুতিগীত আছিল কাব্যিক আছিলে তাত সংস্কৃত ভাষাটো ব্যৱহাৰ হৈছিল আৰু ই অকল এক ধৰ্মী গ্ৰন্থ নহয় এটা সাহিত্য ৰচনা বুলি আমি ক'ব পাৰোঁ তাত যিবিলাক আমাৰ ব্ৰাহ্মণ উপনিষদ আৰু মহাকাব্যৰ যিবিলাক গ্ৰন্থসমূহ আছিল সেইবিলাককো আমাৰ প্ৰভাৱিত কৰিছিল দাৰ্শনিক বীজবোৰৰ যিবিলাক উপনিষদত গভীৰ আধ্যাত্মিকতা সেয়াও সেই ধাৰণাবোৰো ইয়াত পৰিপক্ক হোৱা যেন আমাৰ প্ৰতিফলিত হৈছে Relevance of modern times. The Rigveda remains significant even today. It considered the earliest record of Indo-European thought and a priceless treasure for linguistics, historians, and philosophers. Its hymns inspire spiritual seekers with their universal message of unity, order, and reverence for nature. ঋগবেদ আজিৰ এই আধুনিক যুগতো ঋগবেদ অতিশয় গুৰুত্বপূৰ্ণ
ইয়াক ভাৰত ইউৰোপীয় চিন্তাধাৰাৰ যিটো প্ৰাৰম্ভিক তথ্য আৰু যিবিলাক ভাষাতত্ত্ব ইতিহাসবাদ বা দাৰ্শনিকসকলৰ যিবিলাক লিখনি আছিল সেইবিলাকৰ এক অমূল্য সম্পদ বুলি গণ্য কৰা হয় যিবিলাক স্তুতি গীত গোৱা হৈছিলে সেই স্তুতি গীতবোৰত আধ্যাত্মিক যিবিলাক সন্ধানকাৰী আছিল আধ্যাত্মিক সন্ধানকাৰীসকলৰ একতা শৃংখলা আৰু প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধাৰ এক সাৰ্বজনীন যিবিলাক বাৰ্তা আছিলে তাক অনুপ্ৰাণিত কৰে অৰ্থাৎ ভাৰত আৰু ইউৰোপীয় যিটো চিন্তাধাৰা ইয়াত একত্ৰিত হৈছে লগতে ইয়াত কি দেখুওৱা হৈছে যে যেনেকৈ আমাৰ কয় যে ইউনিটি ইন ডাইভাৰ্চিটি তেনেকৈ সেই ডাইভাৰ্চিটিও আছে তাত ডিচিপ্লিনো আছে তাত একতাও আছে আৰু প্ৰকৃতিৰ প্ৰতি যিটো মানুহৰ সন্মান সেয়াও প্ৰতিফলিত হৈছে Modern scholars also interpret Rigvedic hymns in ecological and ethical terms. The veneration of rivers, earth, and natural forces reflects an early form of environmental consciousness. The Rigveda thus continues to be relevant in addressing global issues and sustainability, morality, and human unity. ইয়াৰ পৰা এইটো বুজি পোৱা যায় যে আধুনিক যিবিলাক পণ্ডিতসকল আছে সেইসকলেও স্তুতি গীতবোৰক বিভিন্ন ধৰণৰ পৰিৱেশত নৈতিক দিশত ব্যাখ্যা কৰিছে বা ব্যৱহাৰ কৰি গৈ আছে নদী পৃথিৱী আৰু প্ৰাকৃতিক যিটো শক্তিৰ প্ৰতি যিটো শ্ৰদ্ধা বা পৰিৱেশৰ যিটো সচেতনতা তাৰ এক প্ৰাৰম্ভিক ৰূপক প্ৰতিফলিত কৰে এনেদৰে ঋগ্বেদে কি কৰিছে স্থায়িত্ব নৈতিকতা আৰু মানৱ একতাৰ যিবিলাক বিশ্বব্যাপী সমস্যা আছে ইয়াক সমাধান কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে গতিকে ইয়াৰ পৰা দেখা গ'ল যে আধুনিক যুগত ঋগ্বেদ অতিশয় গুৰুত্বপূৰ্ণ ইয়াক এক অমূল্য সম্পদ হিচাপে ব্যৱহাৰ কৰি গৈ আছে ইয়াৰ জৰিয়তে আধ্যাত্মিক যিবিলাক সন্ধানকাৰী আছিল তেওঁলোকৰ একতা শৃংখলা প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধা সেয়াৰ বাৰ্তা আমাক অনুপ্ৰাণিত কৰে যিবিলাক নৈতিক চিন্তাধাৰা আছে পৰিৱেশৰ প্ৰতি চেতনাৰ কথা আছে সেইবিলাক ৰূপক প্ৰতিফলিত কৰে লগতে মানুহৰ মাজত স্থায়িত্ব নৈতিকতা মানৱ একতাৰ যিবিলাক বিশ্বব্যাপী এটা আমাৰ কাৰণে বাৰ্তা ঋগ্বেদে এতিয়াও বিয়পাই আছে So অৱশেষত আমি ক'ব পাৰোঁ যে the Rigveda is not just a scripture but a civilizational milestone. It captures the dawn of human thoughts, the first attempts to understand the universe, and the search for divine order. As the oldest of the Vedas, it laid the foundation for Indian philosophy, religion, and culture. Its hymns continue to inspire not only Hindus but also scholars and thinkers worldwide, making it one of humanity's most enduring intellectual and spiritual legacies. গতিকে ইয়াৰ পৰা আমি ক'ব পাৰি যে ঋগ্বেদ অকল এটা শাস্ত্ৰ নহয় ই এক সভ্যতাৰ মাইলখুঁটি মানৱ চিন্তাধাৰা আৰম্ভণিৰ পৰা বা বিশ্বব্ৰহ্মাণ্ডক প্ৰথমৰ পৰা বুজি পোৱাৰ বা ঐশ্বৰিক ক্ৰম সন্ধানৰ যিটো আমাৰ সংজ্ঞা আছে তাক বুজি পোৱাৰ এক প্ৰচেষ্টা বেদসমূহৰ ভিতৰত আমি জানো সকলোৱে যে ঋগ্বেদ হৈছে আটাইতকৈ পুৰণি ই ভাৰতীয় দৰ্শন ধৰ্ম আৰু সংস্কৃতিৰ ভেটি স্থাপন কৰিছে লগতে স্তুতি গীত যিবিলাক আছে আমাৰ সেই স্তুতি গীতসমূহে কেৱল হিন্দু মানুহক বুলি নহয় বিশ্বজুৰি পণ্ডিত আৰু চিন্তাবিদসকলকো অনুপ্ৰাণিত কৰি আহিছে লগতে ই মানৱৰ আটাইতকৈ স্থায়ী বৌদ্ধিক আৰু আধ্যাত্মিক উত্তৰাধিকাৰীসমূহৰ ভিতৰত এটা হৈ পৰিছে গতিকে এইখিনি আছিল আমাৰ দ্বিতীয় পাৰ্টটো ঋগ্বেদৰ I hope আপোনালোক সকলোৱে বুজি পাইছে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থাকিব
ধন্যবাদ।